আমি আজি বহুত দুঃখিত। কালিৰ পৰা আমি 3টা বজাত যেতিয়া আমি গম পালোঁ যে আমাৰ জুবিন দা পৰে যে গোল্টি দা বুলি আমি তাক জানো, তেখেতে আমাৰ বিজনেছ ক্লাছ 6ৰ পৰা 9লৈকে পঢ়িছিল। তেখেতে সঁচাই বিজনেছ এটা গৌৰৱ কৰি আনিছিল অল অসমত, য'ত নেকি তেখেতে আমাৰ বিজনেছ 3-4 বছৰ আমাৰ কাৰ্যকাল আমাৰ ইয়াতে স্কুলত কৰিছিল। আমি জানো তাক গোল্টি দা বুলি আমি তাক মাতিছিলোঁ আগত, আমি তেখেতক পাইছিলোঁ। তেখেতে বিজনেছ আহিলে আমি তেখেতক লগ ধৰিব যাওঁ। মই বুলি নহয়, আমাৰ বিজনেছ প্ৰতিটা ডেকা ল'ৰা ছোৱালী তাক শুনিলে যে জুবিন দা আহিছে বুলি চব আহি, কিন্তু আজিৰ পৰা আমি তেখেতক আৰু নাপাম। সঁচাই আমি খুব দুঃখিত হৈছোঁ, মৰ্মান্বিত হৈছোঁ যে জুবিন দা আমাৰ মাজত নাই। আমি বিশ্বাস কৰিব পৰা নাই, এতিয়ালৈকে আমি বিশ্বাস কৰিব পৰা নাই জুবিন দা কি নাই। আমি ভাবোঁ যে আমাৰ স্বপ্ন চাই আছোঁ নেকি, স্বপ্ন দেখা নালাগে, কিন্তু বাস্তৱ কথা মানিব লাগিব, উপায় নাই। অপ্ৰিয় সত্য কথা যে জুবিন দা আমাৰ মাজত নাই। আমি সঁচাই যেনেকৈ আজি তেখেতে আমাৰ প্ৰতিটা গীত, আমি যে যেতিয়া দুখ কৰোঁ আমি তেতিয়াও তেখেতৰ গান শুনো, যেতিয়া আমি চুকত যাওঁ তেতিয়াও আমি তেখেতৰ গান শুনো। আমি যিকোনো ৰকম ডিপ্ৰেশ্যনত থাকিলেও আমি তেখেতৰ গান শুনি আমি নিজকে শান্ত কৰোঁ। তেখেতৰ গান অমৰ, তেখেতৰ গান থাকিব আমাৰ মাজত। আমি সাৰা জীৱন আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্ম যে তেখেতৰ গান যে থাকিব, এইটো স্বাভাৱিক। কিন্তু তেখেতে আমাৰ অসমৰ এটা মানে ধ্ৰুৱতাৰা ক'ব লাগিব। তেখেতে যে আমাক যি শিকাই থৈ গ'লে, তেখেতক বস্তু যে আমি ধৰি ৰাখিব পাৰিম, সঁচাই আমি গৰ্বিত হ'ম। আজি বিজনেছবাসী আমি সঁচাই গৰ্বিত যে জুবিন দাৰ নিচিনা মানুহ যে আমাৰ বিজনেছ বাস কৰিছিল 3 বছৰ হওক।